মই কালি ভাই ভনীরা আপোনালোকে শুনক কি এটা কথা পাতিম। এনেকুৱা কথা শুনি পেলাই চকুৰ পানী ওলাব আপোনালোকে দেখিলে। মোৰো চকুৰ পানী ওলাইছে। মই কিন্তু এটা ল'ৰা মানুহ বা মোটা মানুহ। এনেকুৱা মোৰ লাইফত দেখা নাছিলোঁ। 2-3 দিন আগত দেখিছিলোঁ। দুটা ভিডিঅ' সোমাইছিলে। তিনিটা-চাৰিটা ল'ৰা, এটা মাইকী মানুহ থাকি পেলাই আৰু এটা হ'ল ছোৱালী। ছোৱালীটো 17-18 মান হ'ব বয়সটো। তাক এনেকুৱা নিৰ্যাতন কৰিছে, কি ক'ম, মুখত ভাষা নাই ক'ব লগা। এনেকুৱা ভাষা মুখেদি নাহে। ছোৱালীটো পেণ্টটো খুলিছে। ছোৱালীবিলাকে যিটো হাফ পেণ্ট পিন্ধি থাকে, সেইটো হাফ পেণ্টটো চুঁচৰাই খুলিছে। ল'ৰা এটা মূৰত ধৰিছে, ধৰি পেলাই কিবা কিবি বেয়া জেগাত সোমাইছে। সোমাই পেলাই লাষ্টত বটল সোমাইছে। সোমাই পেলাই আৰু এটা সোমাই পেলাই এনেকা বজাইছে ভিতৰত। যোন চাইকেলত টিলিঙনি বজাই আছে, এনেকা বজাইছে। ছোৱালীটো ইমানকা কান্দি আছে, কি ক'ম। সেইটো কান্দা দেখি পেলাই মোৰ চকু পানী ৰাখিব পৰা নাই। কুকুৰৰ পোৱালিবিলাক এনেকা কৰিয়ে থাকে। তই যে এনেকা কৰিছ, যে 3টা মানুহ আৰু এটা মাইকী মানুহ, তহঁতৰ মা ভনী নাই নেকি? তইতো এটা নাৰী ঘৰৰ পৰা জন্ম ললি। নাৰী ঘৰত জন্ম লৈ পেলাই এনেকা কৰিব পাৰ নেকি? যিয়ে নহওক, কোনটো ছোৱালী এইটো মই নাজানো। অসমীয়া না হিন্দু না মুছলিম না বিহাৰী না আদিবাসী সেইবিলাক নাজানো। ছোৱালীক সন্মান কৰিবলৈ শিকচোন তহঁতে। তহঁতে কুকুৰে জন্ম দিছে না মানুহে জন্ম দিছে? এটা ছোৱালীক অকলে পাই পেলাই যে এনেকা কৰিলি। অকলে পাই পেলাই এনেকা কৰে নেকি? এনেকা কৈছে, কি ক'ম আপোনালোকক। এনেকুৱা চকুৰ পানী বেয়া লাগি পৰি আছে।